ইন্দ্ৰিয় তৃপ্তিতে আমাৰ উদ্দেশ্য নহয়, অকণমান আধ্যাত্মিক চিন্তা আৰু আধ্যাত্মিক মনোৰঞ্জনৰ প্ৰয়োজন। কেৱল ইন্দ্ৰিয় মনোৰঞ্জনেই নহয়, আধ্যাত্মিক মনোৰঞ্জন কোনখিনি? ভগৱন্তৰ নাম কীৰ্তন কৰা। আজিৰ পৰা 1000 বছৰ আগতে আমাৰ সংস্কৃতিৰ লোকসকলে 5 বছৰ বয়সতে আমাক শিকাই থৈ গ'ল যে অন্তৰৰ নিষ্ঠা হ'লে কেনেকুৱা হ'ব লাগে। 5 বছৰে সেই ধ্ৰুৱই কৈছে যে হে নাৰদদেৱ, কাৰণ আপোনালোকৰ সংগ পোৱাটো ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা, গতিকে আপুনিয়ে মোক মাৰ্গদৰ্শন কৰক। ঘৰলৈ গৈ মই কি কৰিম? মনোতাপতেই থাকিব লাগিব। তাতোতকৈ উত্তম এইটোৱে হ'ব যে আপুনি মোক মাৰ্গদৰ্শন কৰক, মই ঈশ্বৰক ভজনা কৰোঁ। আৰু আমাৰ কি হয়, আজিকালি কিছু ল'ৰা ছোৱালী 5-6 বছৰীয়া ল'ৰা ছোৱালীৰ মাক বাপেকে লাহেকৈ মোবাইলটো হাতত তুলি দিয়ে। আগতে এটা অৱস্থা আছিল যে ৰাতিপুৱা শুই উঠিয়ে আমাক গুৰুসকলে শিকায় যে জন্ম কৰ্মৰ সাক্ষীস্বৰূপ হৈছে দুইখন হাতলৈ চাই ৰাতিপুৱা শুই উঠিয়ে ক'বা যে কৰাগ্ৰে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম, যে মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে নিবাস কৰক, কৰৰ মধ্যে বিদ্যাই নিবাস কৰক, কৰৰ মূলত গোবিন্দই নিবাস কৰক। আজিকালি সলনি হৈ গ'ল আমাৰ। কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম। প্ৰভাতে মোবাইল দৰ্শন হ'লেও অন্ততঃ তাত ঈশ্বৰৰ ফটোখন ৰাখকচোন। কৃষ্ণ বুলি ওলাব মুখৰ পৰা, ৰাম বুলি ওলাব, নহয়নে? তাৰ জৰিয়তে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। সেই মোবাইল কোম্পানীৰ মালিকসকলে আহি ভাৰতলৈ আহিছে আধ্যাত্মিক শিক্ষা ল'বলৈ।